ঘুম নাই ৰাগৰ কোন আহিছে ৰাগৰ নাই হা ৰাগৰ ক'ত বুমটো ক'ত আৰম্ভ কৰিব পাৰোঁ তেতিয়া আৰম্ভ কৰোঁ দেই শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আজিৰ সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ আজিৰ সংবাদমেলৰ বিষয়বস্তু হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰৰ এটা কোম্পানীৰ বিশাল ভূমি কেলেংকাৰী সন্দৰ্ভত আমি এই কেলেংকাৰীটোক অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰী বুলি অভিহিত কৰিছোঁ যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ সংবাদ মাধ্যম দ্য ৱায়াৰ আৰু অসমৰ ক্ৰছ কাৰেণ্ট নামৰ দুটা ডিজিটেল চেনেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰ জড়িত থকা এটা কোম্পানীৰ এক বিশাল ভূমি কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল আৰু সেই বাতৰিটোৱে গোটেই অসমৰ সমাজ জীৱনত আৰু ৰাজনৈতিক জীৱনত তোলপাৰ লগাইছে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ যি কেলেংকাৰী আছিলে সেই 1000 কোটি টকাৰ কেলেংকাৰীও এনেকৈ এখন ৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ পাইছিল সেই আলোচনীখনৰ নাম আছিলে উইক দ্য উইকত প্ৰকাশ পোৱা সেই বাতৰি সমগ্ৰ অসমৰ সংবাদ মাধ্যমে তেতিয়া গ্ৰহণ কৰিছিল প্ৰকাশ কৰিছিল আৰু তাৰ ফলস্বৰূপে অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ কেলেংকাৰী উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী লোকচক্ষুৰ সন্মুখলৈ আহিছিল এইবাৰ যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিশাল ভূমি কেলেংকাৰী ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ পোৱাৰ পাছত অসমৰ সংবাদ মাধ্যমত এইটো প্ৰকাশ হোৱা নাই সেইকাৰণে আমি দেখিছোঁ যে অসমৰ সামাজিক মাধ্যমত ব্যাপক ৰূপত অসমৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে সমালোচনা হৈছে আমি যদি সংবাদ মাধ্যমত এই বাতৰিটো সবিস্তাৰে প্ৰকাশ পালেহেঁতেন তেতিয়াহ'লে চাগে আমি বাৰম্বাৰ এনেকৈ সংবাদমেল আয়োজন কৰাৰ প্ৰয়োজন নাথাকিলহেঁতেন কিন্তু যিহেতু সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ হোৱা নাই গতিকে ৰাইজৰ দলে আমি এই গোটেই কেলেংকাৰীটোৰ অন্তৰালৰ সমস্ত কাগজ পত্ৰ পৰীক্ষা কৰিছোঁ এই সম্পৰ্কীয় আইনসমূহ পৰীক্ষা কৰিছোঁ এই সম্পৰ্কীয় সকলোবিলাক আইন পৰীক্ষা কৰিছোঁ এই সম্পৰ্কীয় সকলোবিলাক নীতি ভূমি নীতি পৰীক্ষা কৰিছোঁ আৰু এই সম্পৰ্কীয় সকলোবিলাক নটিফিকেশ্যন গভৰ্ণমেণ্ট নটিফিকেশ্যন ইতিমধ্যে আপোনালোকৰ হাতত দি দিয়া হৈছে গভৰ্ণমেণ্ট নটিফিকেশ্যনবিলাক এইখন 1989 চনৰ নটিফিকেশ্যন এইখন 2002 চনৰ নটিফিকেশ্যন আৰু এইখন 2006 চনৰ নটিফিকেশ্যন যে এনেকৈ চৰকাৰী মাটি কোনোবা ভূমিহীন মানুহ বা কোনোবা সংস্থা বা কোঅপাৰেটিভ ছ'চাইটিক দিয়া ভূমি এনেকৈ আনে ক্ৰয় কৰাটো কিমান ভয়ংকৰ কেলেংকাৰী তাৰ সমস্ত তথ্য পাতি আজি আপোনালোকৰ সন্মুখলৈ আমি উলিয়াই আনিছোঁ মই আকৌ এবাৰ ক'ব খুজিছোঁ আপোনালোকে সকলোৱে জানে যে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আছিলোঁ সভাপতি আছিলোঁ উপদেষ্টা আছিলোঁ আৰু আমি অসমৰ
আটাইতকৈ ডাঙৰ ডাঙৰ ভূমি কেলেংকাৰীবিলাক উলিয়াই আনিছিলোঁ। কিন্তু এইবাৰ ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টে যি ভূমি কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উলিয়াই আনিছে, এই কেলেংকাৰী আন সকলোবিলাক কেলেংকাৰীতকৈ ভয়ংকৰ। সেইকাৰণে এই কেলেংকাৰীটোৰ কাহিনীখিনি প্ৰথমতে আপোনালোকক ক'ব খুজিম, আৰু দ্বিতীয় খণ্ডত ই কিয় ভয়ংকৰ তাৰ সমস্ত আইনগত, নীতিগত আৰু পলিচিগত কথাখিনি আপোনালোকৰ সন্মুখত তুলি ধৰিম। প্ৰথমতে মই কেলেংকাৰীটো সম্পৰ্কে খুব চমুকৈ আপোনালোকৰ আগত সাৰাংশটো কৈ দিব খুজিছোঁ। যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা দ্য ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰা যি কেলেংকাৰী বাতৰি, সেই বাতৰি অনুসৰি RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড, RBS মানে ৰিণিকী ভূঞা শৰ্মা নেকি বাৰু, RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী গঠন হৈছিল 23 জুন 2006 চনত। তাৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল ৰিণিকী ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্য। তাৰ পাছত এই RBS ৰিয়েলটৰ্ছ প্ৰাইভেট কোম্পানীয়ে ৰিণিকী ভূঞা শৰ্মাৰ ডাইৰেক্টৰশ্বিপত উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম নামৰ এখন প্ৰতিষ্ঠানৰ পৰা 7 বিঘা 2 কঠা 5 লোচা মাটি আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ আন এটা অনুষ্ঠানৰ পৰা 10 বিঘা মাটি ক্ৰয় কৰিছিল। এই উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল, এই দুইখনক অসম চৰকাৰৰ কামৰূপ জিলা উপায়ুক্তৰ অধীনৰ যি উপদেষ্টা সমিতি থাকে, ভূমি উপদেষ্টা সমিতিয়ে মাটি আবণ্টন দিছিল 10 আগষ্ট 2006 তাৰিখৰ দিনা। এটাক দিছিল স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আনটোক দিছিল ফিচাৰী, মাছ পুহিবৰ কাৰণে। RBSে উদয়ন ফিচাৰীৰ পৰা মাটি কিনিলে 27 ডিচেম্বৰ 2006 চনত। উদয়ন ফিচাৰীয়ে মাটিটো পাইছিলে 10 আগষ্টত আৰু সেইটো বিক্ৰী কৰিলে 27 ডিচেম্বৰত, একে বছৰৰ। অথচ ভূমি আইনত কোৱা হৈছে, ভূমি পলিচিত কোৱা হৈছে আৰু নটিফিকেশ্যনত কোৱা হৈছে, প্ৰথমতে 1989 চনত কৈছিলে যে এনেকৈ চৰকাৰে দিয়া ভূমি যদি ৰাজহুৱা প্ৰতিষ্ঠানে পায় তেতিয়াহ'লে সেই ভূমি কেতিয়াও আনলৈ হস্তান্তৰ কৰিব নোৱাৰে। যি কামত দিয়া হৈছে সেই কামতহে কেৱল ব্যৱহাৰ কৰিব পাৰে, আৰু 3 বছৰৰ ভিতৰত যদি সেই ভূমি সেই কামত ব্যৱহাৰ নকৰে সেই মাটি আকৌ চৰকাৰী হৈ যায়। এতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মে সেই মাটি কাক বিক্ৰী কৰিলে? RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডক, অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাক বিক্ৰী কৰিলে। ইণ্টাৰেষ্টিংলি এই মাটি যেতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক দিয়া হৈছিল তেতিয়া সেই জিলা উপদেষ্টা সমিতিৰ সদস্য আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মই যে MLA, মই শিৱসাগৰৰ এতিয়া ভূমি উপদেষ্টা সমিতিৰ সদস্য, জিলা উপদেষ্টা সমিতিৰ সদস্য, আৰু হিমন্ত বিশ্ব শৰ্মাও 2006 চনত সেই ভূমি উপদেষ্টা সমিতিৰ সদস্য আছিলে। এতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক ভূমি উপদেষ্টা সমিতিয়ে মাটি আবণ্টন দিলে, সেইটোও চাগে বেআইনী, মই পিছত দেখুৱাম আপোনালোকক। কাৰণ ফিচাৰীৰ কাৰণে মাটি যদি দিয়ে তাৰো কিছুমান চৰ্ত আছে, সেইবিলাক এটা কাহিনী। ৱেলফেয়াৰ এক্টিভিটিজ স্কুলকো মাটি দিলে 10 বিঘা, সেইটো এটা কাহিনী। এতিয়া সেই আবণ্টিত 10 আগষ্টৰ মাটি 27 ডিচেম্বৰত RBS ৰিয়েলটৰ্ছে কিনি ল'লে। এতিয়া 1 নম্বৰ কথা যে ফিচাৰীৰ কাৰণে দিয়া মাটি কেৱল ফিচাৰীতে ব্যৱহাৰ কৰিব লাগিব, সেইটো প্ৰতিষ্ঠানে যাক দিছে সেইটো নিয়ম ভংগ হ'ল। সেইটো নিয়ম ক'ত আছে সেইখিনি কথা মই পিছত দেখুৱাম। তাৰ পাছত ক'লে যে 2002 চনৰ নটিফিকেশ্যন মতে 5 বছৰলৈকে সেই মাটি বিক্ৰীয়ে কৰিব নোৱাৰে। এনেকৈ ধৰণে চৰকাৰে দিয়া মাটি এতিয়া বিক্ৰী কৰিলে, এবছৰো নহ'ল সেইটো বিক্ৰী কৰি দিলে। তাৰপিছত RBSে ৱেলফেয়াৰ এক্টিভিটি স্কুলৰ পৰা মাটি কিনিলে 20 জুলাই 2007 চনত। এইটো আগষ্টত মাটি পাইছিলে ৱেলফেয়াৰে 2006,
এতিয়া আকৌ আগষ্ট নহ'লে এবছৰ নহ'ল, এবছৰ হোৱাৰ আগতে 20 জুলাই 2007 সেই মাটিটো ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানলৈ গুচি গ'ল, কোম্পেনীলৈ গুচি গ'ল। এতিয়া এই দুয়োটা মাটি কিনিবৰ সময়ত মই আকৌ কৈছোঁ যে RBS ৰিয়েলটাৰ্ছৰ সঞ্চালক মণ্ডলীৰ এজন আছিলে ৰিণিকী ভূঞা শৰ্মা, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী। এতিয়া সেই RBS ৰিয়েলটাৰ্ছে এই যে মাটি কিনিলে, মাটি কিনাৰ পাছত সেই কোম্পানীটোৱে 2007 চন, 2008 চন, 2009 চনত কলকাতাৰ 17টা কোম্পানীয়ে 2,17,450টা শ্বেয়াৰ কিনি বিনিয়োগ কৰিলে এই RBSত। এই RBSত এতিয়া নতুনকৈ কোম্পানী কিছুমান সোমাই গ'ল। এনেকুৱা ধৰণৰ বহুত ফেক কোম্পানীবিলাকে সাধাৰণতে যিবিলাক কৰ্পৰেট এনেকুৱা কেলেংকাৰী কয় নহয়, এনেকুৱা ফেক কোম্পানী কিছুমান সোমায়। আমি এই পৰৱৰ্তী সময়ত এই কোম্পানীবিলাক ফেক হয় নে নহয় এই সম্পৰ্কে নিশ্চয় তদন্তত ওলাব, এই সম্পৰ্কে নিশ্চয় আমাৰ পিনৰ পৰা কৰা হ'ব, এই সম্পৰ্কে নিশ্চয় কলকাতাত, এই প্ৰতিষ্ঠানবিলাক কলকাতাৰ হয়, এই সম্পৰ্কে কলকাতাৰ পশ্চিমবংগ চৰকাৰকো নিশ্চয় অৱগত কৰা হ'ব। আৰু এই কোম্পানীবিলাকে এই শ্বেয়াৰবিলাক কিনি পেলাল, RBS ৰিয়েলটাৰ্ছ অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাৰ এই কোম্পানীবিলাকৰ শ্বেয়াৰ কিনি পেলালে। তাৰপাছত সেই একেই RBSে আৰু কিছুমান মাটি কিনিলে। কাৰ মাটি কিনিলে? এইবাৰ ভূমিহীন মানুহক অসম চৰকাৰে দিয়া মাটি, কামৰূপ গ্ৰাম্য জিলাৰ, একে য'ত মুখ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ বিধায়ক বা মন্ত্ৰী আছিলে, তেওঁ ভূমি উপদেষ্টা কমিটিৰ সদস্য আছিলে। তাতো পলাশবাৰীৰ বঙৰাত 2008 চনৰ 18 নৱেম্বৰত 4টা পৰিয়ালক চিলিং উদ্বৃত্ত মাটি, চিলিং চাৰপ্লাছ মাটি আবণ্টন দিয়া হৈছিল। মাটিৰ পৰিমাণ আছিলে 9 বিঘা 4 কঠা 10 লেচা। এই যে 2008 চনৰ 18 নৱেম্বৰত এই 4টা ভূমিহীন পৰিয়ালক এই যে 9 বিঘা মাটি দিলে, অৰ্থাৎ খেতি কৰিবৰ কাৰণে দিলে, 3 মাহৰ ভিতৰত 2009 চনৰ জানুৱাৰীত এই মাটিও RBSে কিনি পেলালে। ভূমিহীনক দিয়া মাটি কেতিয়াও ভূমিহীনে আন কামত ব্যৱহাৰ কৰিব নোৱাৰে, খেতিৰ কামতহে কেৱল ব্যৱহাৰ কৰিব পাৰিব। আৰু 2009 চন হৈছেতো, 2006লৈকে এই মাটি 5 বছৰলৈকে কাৰো হাতত বিক্ৰীও কৰিব নোৱাৰে। নহয় 2006 চনত নহয়, 2006 চনলৈকে 10 বছৰলৈকে বিক্ৰীয়ে কৰিব নোৱাৰে। 2006 চনৰ নটিফিকেশ্যন ওলালে তাৰ মতে 10 বছৰলৈকে সেই মাটি বিক্ৰীয়ে কৰিব নোৱাৰে। এতিয়া কিমান দিনত বিক্ৰী কৰিলে? 3 মাহৰ ভিতৰত 2009 চনৰ জানুৱাৰীত এই মাটি RBSে ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ পৰা মাটিখিনি কিনি পেলালে। সেই মাটি দিব পাৰে ভূমিহীন আৰু খিলঞ্জীয়া কেৱল পৰিয়ালক। এই মাটি ক্ৰয় কৰোঁতেও RBSৰ সঞ্চালক পদত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। বঙৰা গাঁৱতে 2009 চনৰ ডিচেম্বৰত পুনৰ 3টা চিলিং চৰকাৰী ভূমিৰ প্লট ক্ৰয় কৰে RBSে। এই মাটিৰ পৰিমাণ 1 বিঘা 3 কঠা 13 লোচা। 2009 চনৰ 8 জুনত সঞ্চালকৰ পৰা পদত্যাগ কৰিলে। এইবাৰ মাটি চাটি কিনি 2009 চনলৈকে কিনিলে। 2009 চনৰ 8 জুনত সঞ্চালকৰ পৰা পদত্যাগ কৰিলে ৰিণিকী ভূঞা শৰ্মাই। আৰু এইবাৰ সঞ্চালক পদত কাক নিযুক্তি দিলে জানেনে? অত্যন্ত বিতৰ্কিত এজন ব্যৱসায়ী। আৰু আগতে বহুতবাৰ সংবাদ মাধ্যমত ওলাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট য'ত হয় বুলি বহুত সময়ত সংবাদ মাধ্যমত আমি আগতে শুনিছিলোঁ। অশোক ধানুকা নামৰ এজন মানুহক সেই কোম্পানীটোত 9 জুন 2009 চনত তাত সঞ্চালক পদত দি দিয়া হ'ল আৰু ৰিণিকী ভূঞা তাৰ পৰা ওলাই আহিলে। 18 অক্টোবৰ 2010 চনত এই RBS ৰিয়েলটাৰ্ছ নামৰ কোম্পানীটোৰ নাম সলনি কৰিলে আৰু এই কোম্পানীটোৰ নাম দিলে বশিষ্ঠ ৰিয়েলটাৰ্ছ প্ৰাইভেট কোম্পানী। 2010 চনত কলিকতাৰ 17টা কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ কৰি দিলে। এই যে 17টা কোম্পানীৰ কথা কৈছিলোঁ, মই কৈছিলোঁ যে সেই কোম্পানীৰ ৰিণিকী ভূঞাৰ এই কোম্পানীটোৰ শ্বেয়াৰ কিনিছিলে 17টা কলিকতীয়া কোম্পানীয়ে। এইবাৰ 17টা কলিকতা কোম্পানীয়ে সেই শ্বেয়াৰবিলাক কাক দি দিলে? গুণ তামুলী ফুকন, ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ পৰিয়ালক। গুণ তামুলী ফুকন
ৰিণিকী ভূঞা শৰ্মাৰ সম্পৰ্কীয় আপোনালোকে সকলোৱে জানে। ভাস্কৰ শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ সোঁহাতস্বৰূপ এজন ঠিকাদাৰ আপোনালোকে সকলোৱে জানে। আৰু ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ নামত এতিয়া এই 17টা কোম্পানী, সেই 17টা কোম্পানীয়ে মাটিবিলাক হস্তান্তৰ কৰি দিলে। 2017 চনত গুণতামুলী ফুকনৰ হাতত থকা 23.61% শ্বেয়াৰ হস্তান্তৰ কৰিলে ৰিণিকী ভূঞাৰ মাতৃ মীনা ভূঞালৈ। এইবাৰ গুণতামুলী ফুকনৰ পৰা ৰিণিকী ভূঞাৰ মাকে লৈ গুচি গ'ল। 2019 চনৰ 16 ছেপ্টেম্বৰত মীনা ভূঞাৰ হাতত থকা 23.61% শ্বেয়াৰ হস্তান্তৰ কৰিলে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মাৰ পুতেক নন্দিল বিশ্ব শৰ্মালৈ। কেলৈ কৰিলে জানেনে? সেই দিনটোত যিদিনা হস্তান্তৰ কৰিছিলে 16 ছেপ্টেম্বৰ 2019 তাৰিখে, সেই দিনটোত নন্দিলৰ বয়স হৈছিলে 18 বছৰ 20 দিন। অৰ্থাৎ 18 বছৰ হোৱাৰ আগলৈকে যিহেতু সম্পত্তি হস্তান্তৰ কৰিব নোৱাৰে, 18 বছৰলৈকে এনেকৈ অপেক্ষা কৰি থকা হৈছিলে চাগে। আৰু 18 বছৰ হৈ যোৱাৰ লগে লগে পুতেকৰ নামত, ৰিণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতেকৰ নামত সেই মাটিখিনি, সেই কোম্পানীটোৰ শ্বেয়াৰ 23.61% অৰ্থাৎ